এয়া ৰাতি বিহুৰ পৰিৱেশ। উখল বাখল হৈ পৰিল তিনিচুকীয়াৰ ফিলবাৰীৰ তৰাণী গাঁও। মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উপলক্ষে এনেকুৱাই নান্দনিক পৰিৱেশ এই তৰাণী গাঁৱত। ৰাতি বিহুত অংশ ল'লে 7টাকৈ হাতীয়ে। সমান্তৰালভাৱে মৰাণসকলৰ এই ৰাতি বিহু গাভৰুসকলৰ সৈতে কঁকাল ভাঙি নাছিলে কেনিয়া, আফ্ৰিকাৰ বিদেশী পৰ্যটকে। অসমৰ অন্যতম জনগোষ্ঠী মৰাণ লোকসকলে গাঁৱে গাঁৱে ৰাতি বিহু উদযাপন কৰে। বহাগৰ প্ৰথম মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু উদযাপন কৰে মৰাণসকলে। তিনিচুকীয়াৰ ফিলবাৰী তৰাণী গাঁৱৰ লোকসকলে এনেদৰেই এইবাৰ ৰাতি বিহু উদযাপন কৰে, য'ত 7টাকৈ সুশোভিত হাতীয়ে অংশ লোৱাৰ লগতে দেশী বিদেশী পৰ্যটকেও ভাগ লয়। ৰাতি বিহুত নাচনীক বিহুগীতৰ তালে তালে নচুৱাবলৈ ডেকাসকলেও ভিৰ কৰিলেহি এই তৰাণী গাঁৱত। ৰাতি বিহুত অংশগ্ৰহণ কৰা নাচনীহঁতক নিৰ্দিষ্ট নীতি নিয়ম আৰু নিৰাপত্তাৰ মাজেৰে গাঁৱৰ ডেকাসকলে ঘৰৰ পৰা গৃহস্থক তামোলৰ টোপোলা আগবঢ়াই লৈ আহে এই ৰাতি বিহুৰ থলীলৈ। ৰাতি বিহুত নাচনীসকলে বিভিন্ন ঠাইৰ পৰা ৰাতি বিহুলৈ অহা ডেকাসকলক যোগান ধৰে চাকচনি মাৰি, আৰু এই চাকচনি মাৰিয়েই নিৰ্দিষ্ট এডাল বাঁহত কোবাই কোবাই ডেকাসকলে যোৰা বিহুগীত গাই গাভৰুসকলক নচুৱায়। যি পৰিৱেশ অত্যন্ত দৃষ্টিনন্দন। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, DY 365।